বিশিষ্ট শিক্ষাবিদ সাহিত্যসেৱী সমাজ সংগঠক বজালীৰ হিঙিমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৱানী প্ৰসাদ দত্তৰ স্মৃতি চাৰণ সভা অনুষ্ঠিত। পুথিমাৰী সাহিত্য সভাৰ উদ্যোগত আৰু প্ৰয়াত ভৱানী প্ৰসাদ দত্তৰ পৰিয়ালবৰ্গৰ সহযোগত অনুষ্ঠিত হয় স্মৃতি চাৰণ সভাখন। সভাখন উদ্বোধন কৰি ভৱানীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডক্টৰ মনোৰঞ্জন দাসে প্ৰয়াত দত্তক এগৰাকী স্থিতপ্ৰজ্ঞ আৰু কৰ্তব্যনিষ্ঠ ব্যক্তি বুলি উল্লেখ কৰি তেখেতৰ বিষয়ে স্মৃতি ৰোমন্থন কৰে। পুথিমাৰী সাহিত্য সভাৰ সভাপতি গ্ৰীণ পাটগিৰিৰ সভাপতিত্বত আৰু সভাৰ প্ৰকাশন সমিতিৰ সভাপতি ধীৰাজ তালুকদাৰে আধধৰা আৰু প্ৰয়াত দত্তৰ পুত্ৰ ভৱেশ দত্তই আদৰণি ভাষণ প্ৰদান কৰা সভাত স্মৃতি চাৰক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ তথা আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ তথা অধ্যক্ষ ডক্টৰ ৰঞ্জিত ডেকা। বহুকেইজন ব্যক্তিয়ে দত্তদেৱৰ স্মৃতি ৰোমন্থন কৰা পৰিলক্ষিত হয়। দত্ত ছাৰ আমাৰ এই অঞ্চলৰ এগৰাকী বিশিষ্ট ব্যক্তি আছিল। তেওঁ অকল শিক্ষিত ব্যক্তি, সাহিত্যিক এনেধৰণে নহয়, তেওঁ এগৰাকী নিজেই এটা অনুষ্ঠান আছিল। ভৱানী প্ৰসাদ দত্ত য'তেই উপস্থিত হৈছিল তাতেই যেন এটা নতুন দিশৰ সন্ধান পোৱা গৈছিল। কি সাহিত্য, সংস্কৃতি বা কৃষ্টি যিকোনো অনুষ্ঠানৰ লগত তেওঁ জড়িত আছিল আৰু তেওঁ সমাজখন আগবঢ়াই নিছিল। আমাৰ দৰে বিভিন্ন ছাত্ৰক তেওঁ আগবঢ়াই লৈ গৈছিল বিভিন্ন সামাজিক কামৰ বাবে। আজি যদি আমি সামাজিক কামৰ গুৰু বুলি ক'ব লাগে ভৱানী প্ৰসাদ দত্ত ছাৰ। গতিকে আমি অষ্টমমান শ্ৰেণীতে তেওঁক লগ পাইছিলোঁ। তেতিয়াৰ পৰা আমি একেবাৰে তেওঁ চলা ফিৰা কৰিব পৰা অৱস্থালৈকে পিতৃ সদৃশ মনোভাৱেৰে গ্ৰহণ কৰিছিলোঁ আৰু দিহা পৰামৰ্শ লৈছিলোঁ। আমাৰ জীৱনৰ বিভিন্ন কৰ্মৰাজিত তেখেতৰ দিহা পৰামৰ্শ আছে। গতিকে আজি তেখেতৰ এই স্মৃতিচাৰণ সভা পুথিমাৰী সাহিত্য সভাই পৰিয়ালৰ সহযোগত অনুষ্ঠিত কৰিছে। আমি সাহিত্য সভাৰ সভাপতিকে মুখ্য কৰি সকলোকে কৃতজ্ঞতা জনাইছোঁ, পৰিয়ালক কৃতজ্ঞতা জনাইছোঁ আৰু ছাৰ য'তেই আছে যেনেকৈ আছে সুখত থাকক, স্বৰ্গত বাস কৰক, আমাক আশীৰ্বাদ দিয়ক, তাকে কামনা কৰিছোঁ। ভাষণৰ প্ৰসংগত আপুনি আৱেগিক হোৱা আচলতে আজি দেখা পোৱা গৈছে আৰু আপুনি এটা ধৰক পুথিমাৰী সাহিত্য সভাক এটা অনুষ্ঠান কৰিবলৈ আচলতে আপুনি সহযোগ কৰিবলৈ কৈছে। আপুনি মই নিজেও পুথিমাৰী সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কৰ্মী, গতিকে ময়ো এই কথাৰ লগত জড়িত থাকিম আৰু নিশ্চয় বিভিন্ন শিক্ষানুষ্ঠানত ভৱানী প্ৰসাদ দত্তৰ লগতে আমাৰ এই অঞ্চলত যিসকল বিশিষ্ট ব্যক্তি আছে তেওঁলোকৰ জীৱনী আমি তুলি দিম। এই ভৱানী দত্ত ছাৰৰ আজি স্মৃতি চাৰণ সভা আমি পুথিমাৰী সাহিত্য সভাৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত পাতিব পাৰি আমি নিজকে সাহিত্য সভাই ধন্য মানিছোঁ। আৰু এনেকুৱা এজন ব্যক্তিৰ যি ব্যক্তিত্বৰে পৰিপূৰ্ণ এনেকুৱা এজন ব্যক্তিৰ যদি আমি স্মৃতিচাৰণ সভা সাহিত্য সভাই বা বিশিষ্ট ব্যক্তিসকলক মাতি আমি স্মৃতি ৰোমন্থন নকৰোঁ, তেতিয়াহ'লে যেন আমাৰ জীৱনতো বা আমাৰ কৰ্মৰাজিৰো কিবা এটা অপূৰ্ণ হৈ ৰ'ব। গতিকে এইজন হ'ল এজন মহান ব্যক্তি। তেওঁ এজন শিক্ষকেই নহয়, এজন সমাজ সংগঠক, এজন অতন্ত্ৰ প্ৰহৰীৰ দৰে কাম কৰা ব্যক্তিত্বপূৰ্ণ এজন লোক। আৰু তেখেতৰ আমি আজি স্মৃতিচাৰণ সভাত উপস্থিত হ'ব পাৰি আমি আটাইয়ে ধন্য মানিছোঁ আৰু তেখেতক স্মৃতিচাৰণ কৰিব পাৰি আমি নিজেই অলপ গৌৰৱ অনুভৱ কৰিছোঁ। আচলতে তেখেতে সৰু বৰ সকলো মানুহৰ লগতে এটা সদ্ভাৱ অটুট ৰাখি চলিছিল আৰু অনুষ্ঠান প্ৰতিষ্ঠানবিলাক চলোৱাৰ ক্ষেত্ৰত তেখেতে সৰু বৰ সকলোৰে মানে আন্তৰিকতা সহযোগটো বিচাৰিছিল আৰু তেখেতে সৰু বৰ সকলো মানুহকে সমান গুৰুত্ব দি অনুষ্ঠানটো কেনেকৈ আগবঢ়াই নিব পাৰি তাত সদায় তেখেতে আত্মনিৱেশ কৰিছিল। তাৰ আচলতে তেখেতৰ যি কৰ্মৰাজি আচলতে মানুহ কৰ্মৰ দ্বাৰাই যাই থাকে। গতিকে এই কৰ্মৰাজিক এই অনুষ্ঠানটো পাতিয়ে আমি ইয়াত ক্ষান্ত নাথাকোঁ। পৰিয়ালৰ লগত সহযোগ কৰি তেখেতৰ যিবিলাক লিখনি, তেখেতৰ কৰ্মৰাজিবিলাক আমি আমাৰ অনাগত দিনত স্মৃতি ৰোমন্থন কৰিম সাহিত্য সভাই আৰু কিতাপ পাতি উলিয়াই তেখেতৰ যাতে স্মৃতিটো যুগমীয়া হৈ থাকে। সকলো শ্ৰেণীৰ জনসাধাৰণে বা নৱপ্ৰজন্ময়ো ভৱানী দত্ত যে এজন ব্যক্তিত্ব সম্পন্ন পুৰুষ আছিল, এজন যে ভাল শিক্ষক আছিল, এইটো আমি নৱপ্ৰজন্মক জনাই দিয়াৰ কাৰণে আমি তেখেতৰ সহযোগ কৰি যিবোৰ কাম আমি অনাগত দিনত কৰিব লাগে তাৰ বাবে কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। এইবেলি গৰমৰ বন্ধত আপোনাৰ শিশুটিক লৈ আনক মাদাৰ্ছ প্ৰাইড প্ৰেজেন্টছ মাষ্টি আনলিমিটেড ছামাৰ কেম্পলৈ, য'ত থাকিব আপোনাৰ শিশুটিৰ বাবে আনলিমিটেড গেমছ এণ্ড এক্টিভিটি।
অভিজ্ঞ শিক্ষকৰ দ্বাৰা আপোনাৰ শিশুটিক কৰা হ'ব শাৰীৰিক আৰু মানসিকভাৱে পৰিপক্ক গ্ৰুমিং ক্লাছ ফোনিক্স ফেশ্বন শ্ব'কে ধৰি প্ৰতিদিনে থাকিব নতুন নতুন নিয়ম যোগান ধৰা হ'ব দুপৰীয়াৰ আহাৰৰ পৰা স্নেক্সলৈকে গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক মাদাৰ্ছ প্ৰাইড প্ৰেজেন্স মাষ্টি আনলিমিটেড সামাৰ কেম্প লাচিত নগৰ গুৱাহাটী যোগাযোগ কৰক 7086073333 94356539000 নম্বৰত